নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা 23 মাৰ্চত অনুষ্ঠিত হ'ব লগা অসম আৰক্ষী পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো এই প্ৰশ্নকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে হেহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাই থাকিব তো বলক দেৰি নকৰো প্ৰশ্নকেইটা আলোচনা কৰো প্ৰথম প্ৰশ্নটো হৈছে which day is observed as Rhino Day in Assam কোনটো দিন অসমত গঁড় দিৱস হিচাপে পালন কৰা হয় খুব ইম্পৰ্টেন্ট এটা প্ৰশ্ন হয় ইয়াৰ ৰাইট আনসাৰটো অপচন সি 22 সেপ্টেম্বৰ অৰ্থাৎ 22 সেপ্টেম্বৰ দিনটো অসমত গঁড় দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে in which district Sri Surya Pahar is located Sri Surya Pahar কোনখন জিলাত অৱস্থিত তো অনুকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি গোৱালপাৰা মনত ৰাখিব গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত নেক্সট কোৱেশ্চন তো চাওক which one is the highest mountain range in Assam কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো ইয়াৰে শুদ্ধটোৰটো হ'ব অপচন সি বৰাইল ৰেঞ্জ অৰ্থাৎ বৰাইল ৰেঞ্জটো হৈছে অসমৰ সৰ্বোচ্চ পৰ্বতমালা নেক্সট কোৱেশ্চনটো হৈছে সতী সাধিনী was a queen of which dynasty সতীসাধনী কোন বংশৰ ৰাণী আছিল তো ইয়াৰে শুদ্ধটোৰটো অপচন সি চুটিয়া সতীসাধনী চুটিয়া সাম্ৰাজ্যৰ ৰাণী আছিল নেক্সট প্ৰশ্নটো হৈছে which state is not covered under the jurisdiction of Guwahati High Court কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় তো ইয়াৰে ৰাইট আনসাৰটো অপচন ডি ত্ৰিপুৰাখন নহয় নেক্সট প্ৰশ্নটো হৈছে দা আসাম মেডিকেল কলেজ was formerly known as অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনা গৈছিল তো ইয়াৰে শুদ্ধটোৰটো অপচন এ বেৰি হোৱাইট মেডিকেল স্কুল এটো হুইচ হৈছে এটো হোৱাইট হ'ব বেৰি হোৱাইট মেডিকেল স্কুল নামেৰে জনা গৈছিল Next question Who is the first Assamese to climb Mount Everest Sauk Mount Everest আৰোহণ কৰা প্ৰথম অসমীয়া কোন হয় এটো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকৰ এক্সামৰ বাবে ভালকে চাই যাব এটো তো ইয়াৰে শুদ্ধটোৰটো অপচন বি তৰুণ শইকীয়া ইয়াতে আপোনালোকে এটা বস্তু কমেন্ট কৰি জনাবচোন তৰুণ শইকীয়াই কেতিয়া মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল ঠিক আছে এটো আপোনালোকে কমেন্ট কৰি জনাব ফাৰ্স্ট টাইম তৰুণ শইকীয়াই কেতিয়া মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল Next question to agbahu by area wise Assam is this biggest state in India eleka bhittit ba matikali bhittit অসমখন ভাৰতৰ দেশ বৃহত্তম ৰাজ্য অৰ্থাৎ কিমানতম বৃহত্তম ৰাজ্য তো ইয়াৰে ৰাইট আনসাৰটো অপচন ডি 17th অসমখন মাটিকালি হিচাপে যদি আমি চাবলৈ যাওঁ ভাৰতৰ 17তম ৰাজ্য হয় ঠিক আছে 17তম ৰাজ্য নেক্সট প্ৰশ্নটো হৈছে আত্মনুসন্ধান is an autobiography written by আত্মনুসন্ধান কাৰ দ্বাৰা লিখা এখন আত্মজীৱনী তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ হোমেন বৰগোহাঁইৰ দ্বাৰা লিখিত নেক্সট কোৱেশ্চন who was the first to start the system of land surveying in Assam অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আসাম হিষ্ট্ৰী তো ইয়াৰে যেটো ৰাইট আনসাৰ হেটো হ'ব অপচন এ গদাধৰ সিংহ ঠিক আছে গদাধৰ সিংহই প্ৰথম ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন which district was previously known as বেংমৰা and চাংমাই পথাৰ কোনখন জিলা পূৰ্বতে বেংমৰা আৰু চাংমাই পথাৰ নামেৰে জনজাত আছিল তো অনুকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি তিনচুকীয়া ঠিক আছে মৰহিত তিনচুকীয়াখন আগতে বেংমৰা আৰু চাংমাই পথাৰ নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চনটো হৈছে who is appointed as first ever sports ambassador of Assam অসমৰ প্ৰথম ক্ৰীড়া এম্বেছাডৰ হিচাপে কোনে নিযুক্তি লাভ কৰিছিল তো আমি সকলোৱে চাগে জানো অপচন এটো হ'ব শুদ্ধতৰ হিমা দাসে ঠিক আছে হিমা দাসে প্ৰথম ক্ৰীড়া এম্বেছাডৰ অৰ্থাৎ স্পৰ্টছ এম্বেছাডৰ হিচাপে নিযুক্তি পাইছিল নেক্সট কোৱেশ্চন which Assamese writer is also known as উপন্যাস সম্ৰাট কোনজন অসমীয়া সাহিত্যিকক
উপন্যাস সম্ৰাট বুলিও জনা যায় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট নামেৰে জনা যায় নেক্সট চাওক হোৱাট ইজ দা মিনিং অফ দা word I in the festival name Ali Ai Ligang তো চাওক আলি আই লিগাং যেটো ফেষ্টিভেল আমি সকলো জানো আৰু কিছুদিন আগতে আলি আই লিগাংটো অনুষ্ঠিত হৈ গৈছে তো এই আলি আই লিগাং উৎসৱটোৰ নামত যে আছে আই শব্দটো সেই শব্দটোৰ অৰ্থটো কি হয় ঠিক আছে আলি আই লিগাঙৰ আই শব্দটোৰ অৰ্থটো কি হয় তো ইয়াৰে ৰাইট আনসাৰটো যে অপচন বি ফ্ৰুইটস মানে ফল হয় আই অৰ্থটো হৈছে ফল নেক্সট কোৱেশ্চনটো হৈছে দা বৈশাগু festival is celebrated by which ethnic group of Assam বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে ঠিক আছে তো ইম্পৰ্টেন্ট প্ৰশ্ন হয় বৈশাগুটো কোনে পালন কৰে আমি জানিব লাগে ইয়াৰ ৰাইট আনসাৰটো অপচন এ বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু ফেষ্টিভেলটো উদযাপন কৰে আৰু বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ অসম আৰক্ষী পৰীক্ষাৰ বাবে আমি সম্পূৰ্ণ সিলেবাস কভাৰ হোৱাকৈ কিছুমান পিডিএফ নোটছ বনাইছো আৰু এই পিডিএফ নোটছ কিনি যদি আপোনালোকে গোটেইখিনি কমপ্লিট কৰি যাব পাৰে তেতিয়াহলে 50 to 60% আপোনালোকৰ সিলেবাস ইয়াতে কমপ্লিট হৈ যাবগে আৰু বেছি বিশেষ চাবলগীয়া নহয় আপোনালোকৰ আৰু ইউটিউব ভিডিও বিলাক কিন্তু ডেইলি চাইডলে হৈ গলগে কাৰণ বহুত ল'ৰা-ছোৱালী প্ৰিপাৰেচন কমপ্লিট হৈ আছে অলৰেডি এতিয়া আপোনালোকৰ বেছি সময় নাই সো পিডিএফ নোটছ কিনি যদি ভালদৰে কমপ্লিট কৰি দিব পাৰে এইকেদিন আপোনালোকক কিন্তু বেলেগ কোনো ধ্যান দিব নালাগে অকল জাস্ট পঢ়াত ধ্যান দিয়ক কাৰণ আপোনালোকৰ কাট অফ লিষ্টখন উলোৱাৰ পিছতেই এক্সামৰলে বেছি দিন নাথাকে আৰু 23 মাৰ্চত এক্সাম হ'ব দেখোন সো আপোনালোকৰ পিডিএফটো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰিব আৰু মাত্ৰ 75 টকাত ঠিক আছে মাত্ৰ 75 টকাত গোটেই পিডিএফ নোটছ কিনি আমি পঠাই দিম মানে গোটেই সাবজেক্টৰ পিডিএফ কিনি পাই যাবগে বহুতে কি কৰে 499 টকা 799 টকা এনেকুৱা ধৰণে কোৰ্স ৰাখে তো আমি ইমান মূল্য ৰখা নাই কাৰণ সকলোৱে এফৰ্ড কৰিব পাৰিব লাগিব ন আমাৰ বহুতো এনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰী আছে বা এনেকুৱা কেণ্ডিডেট আছে বহুতে 400 টকা 500 টকা 700 টকা 800 টকা দি লব নোৱাৰে তাৰ বাবে আমি একেবাৰে কম মূল্য ৰাখিছো মাত্ৰ 75 টকা যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছএপত মেছেজ কৰিব তো বলক আগবঢ়ো নেক্সট কোৱেশ্চন তুলে which of the following wildlife sanctuaries is located in Udalguri district তলত উল্লেখ কৰা বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ভিতৰত কোনখন উদালগুৰি জিলাত অৱস্থিত তো বন্ধুসকল ইয়াৰে যেটো ৰাইট আনসাৰ হেতু হৈ যাবগে অপচন বি বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যটো উদালগুৰি জিলাত অৱস্থিত নেক্সট কোৱেশ্চন তো চাওক দা ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আসাম ইজ লোকেটেড অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত তো এটো হৈ যাব অপচন ডি যোৰহাটত আছে এটো নেক্সট তো চাওক হামৰেন ইজ দা হেডকোৱাৰ্টাৰ অফ হুইচ ওয়ান ডিস্ট্ৰিক্ট হামৰেন কোন জিলাৰ মুখ্য কাৰ্যালয় ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰে শুদ্ধটো হৈ যাব অপচন ডি ওয়েস্ট কাৰ্বি আংলং অৰ্থাৎ পশ্চিম কাৰ্বি আংলঙৰ নেক্সট কোৱেশ্চনটো হৈছে দা নোবেল অভিযাত্ৰী ওয়াজ ৰিটেন বাই অভিযাত্ৰী নামৰ যিখন উপন্যাস আছে সেই উপন্যাসখনৰ লেখক কোন তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি নিৰুপমা বৰগোহাঁই ঠিক আছে নিৰুপমা বৰগোহাঁই অভিযাত্ৰী নামৰ উপন্যাসখন লিখিছিল নেক্সট কোৱেশ্চনটো হৈছে which Assamese poet is also known as ধনী কবি কোনজন অসমীয়া কবিক ধনী কবি নামেৰে জনা যায় বা ধনী কবি নামেৰেও পৰিচিত তো এজন হৈছে অপচন বি বিনন্দ চন্দ্ৰ বৰুৱা ঠিক আছে বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি নামেৰেও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে which a dance form of Assam made a world record and listed in Guinness World Record এটো সকলোৱে জানে আমি ইয়াৰ আগৰ ভিডিওটো কৈছো অসমৰ কোনটো নাচে বিশ্ব অভিলেখ গঢ়ি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰে তো ইয়াতে অপচন বি টো হ'ব শুদ্ধতৰ বিহু ডেন্স কিন্তু আমি যদি কাৰেন্ট এফেয়াৰ্ছত চাবলৈ যাওঁ ৰিসেন্টলি চাবলৈ যাওঁ ঝুমুৰ নৃত্যটো কি কৰিছে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে ঠিক আছে ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে তো যদি অকল বিহু আহে তেতিয়া বিহু দিব আৰু যদি বিহু আৰু ঝুমুৰ একেলগত আহে তেতিয়া দুইটা দিব ঠিক আছে তো সকলোৱে চাগে জানে তো বিহু ডেন্স আৰু ঝুমুৰ ডেন্স এই দুইটাই ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে নেক্সট কোৱেশ্চনটো হৈছে how many dancer perform bihu dance in one field made Guinness World Record Guinness World Record কৰিব বাবে কিমান গৰাকী নাচনী একেখন বাকৰিত বিহু নাচিছিল তো এটো সকলোৱে জানে অপচন এটো হ'ব শুদ্ধতৰ 11304 জনী নাচনী নেক্সট কোৱেশ্চন তো চাওক in ISSF World Cup 2023 Hidoy Hazarika of Assam received best medal in the final
এটা আমি কৰি আইছো ISSF বিশ্বকাপ 2023 ত হৃদয় হাজৰিকাই দেশ পদক লাভ কৰে তো এটো কি আছিল অপচন সি টো আছিল ৰূপৰ পদক লাভ কৰে নেক্সট কোৱেশ্চন তো চাওক দা পুৱামক্কা এট হাজু was associated with হাজুৰ পুৱামক্কাৰ নাম জড়িত হৈ আছে এটা কাৰ লগত জড়িত হৈ আছে তো কিন্তু ইম্পৰ্টেন্ট হয় ইয়াৰ ৰাইট আনসাৰ টো যে অপচন বি গিয়াসউদ্দিন আউলিয়াৰ হৈতে হাজুৰ পুৱামক্কাৰ নামটো জড়িত হৈ আছে নেক্সট কোৱেশ্চন টো হৈছে from which village did কুচ originate কোনখন গাঁৱৰ পৰা কুচ সকলৰ উদ্ভৱ হৈছিল তো ইতিহাসৰ মতে অপচন এটো হ'ব শুদ্ধতৰ চিকনাঝাৰ ঠিক আছে চিকনাঝাৰ গাঁৱৰ পৰা কুচ সকলৰ উদ্ভৱ হৈছিল বুলি আমি পঢ়িবলৈ পাইছো কিতাপত নেক্সট কোৱেশ্চন টো হৈছে the first Assamese who fought against British was ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল তো জানিব লাগে এই অপচন বি টো হ'ব শুদ্ধতৰ গুমধৰ কোঁৱৰ ঠিক আছে গুমধৰ কোঁৱৰে ইংৰাজসকলৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন ব্যক্তি আছিল কিন্তু নেক্সট কোৱেশ্চন টো হৈছে শ্ৰীমন্ত শংকৰদেৱ was born in শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল তো জানে সকলে অপচন বি টো হ'ব শুদ্ধতৰ 1449 ত 1449 চনত নেক্সট কোৱেশ্চন টো লাগবাৰো দা আহোমস এন্টাৰ দা ব্ৰহ্মপুত্ৰ ভেলি ইন আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল তো এটো হৈ যাব অপচন সি 1228 AD অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন among the following who was known as বুদ্ধি স্বৰ্গনাৰায়ণ তলৰ কোনজনক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায় ৰাইট আনসাৰ টো অপচন বি প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জনা যায় তো বন্ধুসকল আজি ভিডিওৰ লাষ্ট কোৱেশ্চন টো হৈছে who among the following from Assam joined the famous Dandi March অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ টো অপচন এ লীলাধৰ বৰুৱা ঠিক আছে লীলাধৰ বৰুৱাই মহাত্মা গান্ধীৰ বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল এতিয়া আপোনালোকৰ বাবে এটা কোৱেশ্চন ৰাখিছো এটো কমেন্ট কৰি জনাবচোন যে দাণ্ডি মাৰ্চ কেতিয়া আৰম্ভ হৈছিল ঠিক আছে মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল আমি জানো তো দাণ্ডি মাৰ্চটো কিমান তাৰিখে আৰম্ভ হৈছিল হেতু আপোনালোকে কমেন্ট কৰি জনাই দিব আমি চাও আপোনালোকৰ কিমানৰ প্ৰিপাৰেচন হৈ আছে আৰু আজি ভিডিওটো যদি ভাল লাগিছে ভিডিওটো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে আপোনালোকৰ এতিয়া ডেইলি ভিডিওবিলাক পাই থাকিব পাৰে ধন্যবাদ